Om Namah Shivaya. क्या कह रहे हैं सब बेपे क्या सर होते कैसे ना मत वाना सासो এটা 10 টাকা গাইছ দুইটা 15 টাকা কি বেলা মোক যে লাংতে কৰি দিলে ফুৰি মাজত हेलो बने वेलकम बैक टू माय यूट्यूब चैनल क्यूट ब्लॉग्स क्या कह रहे हैं सब बेपे क्या सर होते ए गाइस ভিডিওটা আরম্ভ করবে দি না একদম মানে বেবত লাগি গেছি এতে হাইবে আছি আকৌ তো গাইস আমি আজি ভাবছো যেহেতু বহুত গরম সেইকাৰণে ভাবছো এই খালটোত অলপমান গা ধুই দিও আৰু গা ধুবা কোন মুখতে গা ধুবি হা তই ধুবি টিকুই ধুবি পাঞ্জলাই তই নদা তো গাইস আমি সাতটা গা ধুম আৰু ক্যামেৰাম্যান আজি তো আমাৰ সৰু এটো ক্যামেৰাম্যান তো গাইস এই গৰমত ন কি বেলেগ কাম কৰিম সেইকাৰণে ভাবছো খালতে গাটো ধুই দিও তো বলক কেনেকৈ কি ধুব আপোনালোকক পানী বেষ্ট বুলি কয় কি সুইমিং পুলতকৈ পানী একদম এই সুইমিং পুলতকে পানী বেষ্ট নহয় সুইমিং পুলৰ পানীতকে এই পানী বেষ্ট গাইজ হয় দিয়ক একলেণ্ডত গা ধোৱাতকে এইটোত গা ধোৱাই ভাল বেলেগৰ মুঠত গা ধোৱাতকে নেকি এটাই ধুমা আগতে এটা দিলোচোন এটাই তই চেনচন হ'ব না আকৌ ৰাজু বাবুক চেনচন হ তো ঐ বল মজা হ'ল তো গাইজ আজি মোৰ কেমেৰামেন হৈছে আমাৰ সৰু আৰু গাইজ বঢ়িয়া আপোনালোকে ভিডিঅ'টো চাই দেখো কেনেকৈ কি গা ধো যিহেতু বহুত গৰম কিনো কৰিম আৰু সেইকাৰণে ভাবছো ইয়াতে অলপ এনজয় কৰি দিওঁ গাইজ এনজয় আহা নামা এতিয়াতো কেমেৰা মই এনে অন কৰিলোঁ নেকি ভিডিঅ' বা মোক বিশ্বাসে নকৰে গাইছে অলপো পানীটো ঠিকেই আছে কিন্তু গাইছে অলপ কাঢ়া আছে কাঢ়া কি বা হৈছে পানীটো গৰম এই গৰমত কিন্তু বেছি দিন গা ধুই থাকিব নোৱাৰাম ক'ত পইচা আছে নে যা পিছ পাকতে পইচা আছে নাই যা গছ চছ থাকিব চাবি তাপমানে বি লাইকে নামি যা ফার্স্টে লাগে এই আমার ক্যামেরা দিয়ে দিল আমার সরুক না আমি দি জামা এ দুবো একবার মই ও মুকুট নাই পজিটিভ এচেলো মই গরিলা আরে আগে ওলা বয়গা তো গাইস মুকুট আর মই গা ধুই ললো এবাৰ আহিছে আমাৰ পিতম নামবো ক্যামেৰাম্যান পিতমক দেখাই দিবা এনে গাইস কিনো কৰি থাকিল সেইকাৰণে ভাবিছোঁ গাটোকে ধুই দিওঁ আৰু অলপমান এনজয় কৰোঁ গাইছ গৰমৰ কথা বঢ়িয়া গাইছ বঢ়িয়া গাইছ অলপ হ'লেও গৰমৰ পৰা শান্তি পাইছোঁ কি কৰি আছা ৰান্ধোৱা জানো কি এই ৰান্ধনি লেংটি চেংটি মাৰি লৈছে এই তেতিয়া মাৰা অ তেতিয়া কাক মাৰা ইচ্ছা মাৰিলে মাৰাবি কাক ইচ্ছা মাৰে সি এই ভাতৰ ধৰিছোঁ ইচ্ছা মাৰিবি ইচ্ছে মারবে সেতে ও ঠিক আছে মই ডুবই ইচ্ছা তো খেল হয়েছে আর আমার আইডিয়া ভাস্কর কি গাইজ ইচ্ছা লইছে কি করবি ইচ্ছা আমার ভাস্কর দুবার তো ইচ্ছা তো খেল হয়েছে দুবার কারণে ইচ্ছা লইছি ইচ্ছা guys, stop namin kayo pastan. Malik আছে মালিক তো হইছে মালিক আমার তুই মালিক bisa mai buja. Bisa mau moksa han guys. Kita mau moksa ini apa sih?
আহি লৈ যা মা তই আহি কিনে লৈ যা ভাল লাগছে কিন্তু দ বেছি নাই আৰু পানীটো অলপ শুই আছে সেইটো একো নাই গাইছ যিহেতু গৰমৰ কথা কিনো কৰিম অলপমান এনজয় কৰোঁ গাটো ধুকে না আৰু আমাৰ আহি গ'ল এইফালে ৰিংকুমণি তো মণি এটা বল খেলা দল পানীত ড্ৰাইভ মাৰি বল ধৰি দিয়া ড্ৰাইভ এটা মাৰি দিয়া মই চপৰাই দিম যা বল মই চপৰাই দিম আজি ড্ৰাইভৰকে বল 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 চল 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 আহি গৈছে আমাৰ ৰিংকুমণি দেখিছে না জোচে বেলেগ মানে তো গাইজ আমি গা চা ধুই ল'লোঁ অলপমান আৰু পানীটো একদম চাব পাৰে কেনেকৈ কুই আহিছে দেখিছেনে তাৰপিছত গাইজ এইফালে মালিক আহিছে মালিকে কিবা কৈ আছে কি কৈছা মানে অলপমান ৰেষ্ট লৈ গাইজ পানীটো চাফা হৈ লওক তো এই ৰেষ্ট লোৱা টাইমতে ভাবিছোঁ যিহেতু গৰম আছে তাতে নেমু আছে নেমু চৰবত অলপ খাই লওক নেমু দুটা লৈ বেছি নাম দিয়া তো গাইজ ভাবিছোঁ চৰবত অলপ খাই লওক আৰু গা ধুই কেনে লাগছে ভালে লাগছে কিন্তু গাইজ পানীটো কুই আহিছে পানী কম আছে আৰু এই আৰু গাইজ টেঙাটো খাই চৰবতটো খাই লওঁ তাৰপৰা আকৌ অলপ টাইম গা ধুই এই আৰু গাইজ অঁ বঢ়িয়া গাইজ গাড়ী কেনে লাগছি বিদম ভাল লাগছি ভাল লাগছি ভাল লাগছি তই তাৰমানে নামাৰ পিছত পানী পুখুৰীৰ পানী এনেকৈ ফুলি পুখুৰী মাজত পিছত নামাৰ পিছতে পুখুৰীত পানী জেগা নহয় তো গাইজ দেখছি না কি ডাঙৰ ডাঙৰ টেঙা এটা টেঙাত কেইটকা বেচা হে এটাত কেইটকা বেচা এটাত 10 টকা গাইজ দুটাত 15 টকা সোমাই লাগলি নিবে বেপাৰ ইয়াৰ পাই এই ডাঙৰ টেঙা এটা একমাহ যাব এই টেঙা অঁ ফ্ৰিজত থলি শুকে কেনে নহয় যাব এনেই যাব একমাহ 2 মাহ গুচি যাব পাৰে তো গাইজ এই দুটা টেঙা আহি গ'ল আমাৰ মুখতে লৈছি টেঙাৰ মোৰ কম হ'ব বুজো হেৰি যদি টেঙাৰ ৰস আছে নহয় টেঙাৰ ৰস আছে যাৰ তালে তো গাইজ চৰবতটো বঢ়িয়াকৈ পানী কম হ'ব পুখুৰী পানী এটা মিছ দিম নহয় এক বাল্টিং পানী দিছে আৰু দিব ৰ'দক তো গাইজ আমাৰ চৰবত ৰেডি আৰু এতিয়া আমি খাওয়া কথা আৰু গাইজ তো মই ফাৰ্ষ্ট টেষ্ট কৰি লওঁ কেনে হৈছে বঢ়িয়া গিলাচ পাতি আছো শৰ্মাক দেখুৱাইছিল ভাল চৰ্বি হবা কেনেকৈ লৰি লৰি আহি খাবা মনে যদি খা সেই গম সাগৰত ধুমাৰা দে কৰি নাই তই চৰবত কেনে খাওঁতে ইমান হাল্লা কৰা মোক দিয়াই নাই শৰ্মা একদম মাছটো এৰবি অলপ চিনি মকা আছে তলত দিলে এৰবি মই খাৱা নাই हे प्रभु हे हरिनाम कृष्ण जगन्नाथ ये क्या हुआ नाला से पानी आ गया चमचा भी गिर गया मेरा ऑडियंस
গেছো ৰ মই ধোৱা নাই চাই আছো মই ধোৱা নাই মোবাইল দিলে খালত গা চা ধুলো আৰু পানীটো শুই যাব পানী ধোৱা কাৰণ পানী দেখছি বোকা পানী চালা কুত্তা বস্তু এনেকুৱা ভাল দিব জলাচি জলাচি মাৰে মাতি সোমাচোন ঘৰে গাড়ী ঠাণ্ডা পানী গাটো যাবি পানী দি বঢ়িয়া ঠাণ্ডা বঢ়িয়া বঢ়িয়া ওম নমঃ শিৱায় কি পিছিয়ে তো আজি মানে কি গাছা ধোৱা ধুই হৈ গেল আকৌ কি আৰু বাটত হেৰি ধোৱা ধুই চিষ্টেম আছে তো গাইজ আমাৰ গাছা ধোৱা হৈ গ'ল আৰু আমি বঢ়িয়া কলত গাছা ধুইলো আৰু এতিয়া অলপ বঢ়িয়াকৈ ৰেষ্ট লৈ আছো তুই এতিয়া অলপ বঢ়িয়াকৈ ৰেষ্ট লৈ আছো কিবা কবি নে দুই এষাৰ কৈ দি কিবা ভাল লাগছে মুগুতে কিবা কবি দুই এষাৰ ভাল লাগছে ৰিংকু ৰিংকু আমি গোটেইকেইটা গা ধুই লিখি বোকাত বকাই আছো তই গাটো ধুবি নৰা নাই মই জিটি পানীত গান নদো তোৰ কেনে কাজত জ্ঞান নাই হা মই জিটি পানীত গান নদো মই জিটি পানীত গান আৰু আমাৰ পিটম কিবা কবা 50000 হা নক কি কও 100 লৈ যাবা ভাল লাগছে আৰু গাটো ধুই তাকে কল গামছা খানৰ কা দেউতে পানী ধাৰাৰ লগে বঢ়িয়া লাগি আকা তেওঁ কোনে গাইছ বঢ়িয়াকৈ এতিয়া আমি ৰেষ্ট লৈ যা যা নে কি ঘৰে ঘৰে যাদি যাওঁ আৰু খালত গাছা ধুই থাকিলে গাইছ মাছ চাছ ডাঙৰ হৈ থাকে সেইকাৰণে বঢ়িয়াকৈ গাছা ধুই থাকিব লাগে কিন্তু এই গোবৰ দিয়া হালত নহয় বহুতে গোবৰ দিয়া নাহালতত সেইকাৰণে ধুচি খুজিছি গাটো বানপানী মানে বানপানীত পানী ভৰ্তি হৈছিল নহয় এইগিলা ৰাস্তাৰ পানী কচুৰ পানী গোটাই যায় কেনে খালত পচি সেইকাৰণে গাটো খুজিছি এতিয়া হা তো ই পাগলা আহিছে সঁচাকৈ এবাৰ মধুম এবাৰ তাৰ লগত মধুম ৰ আগতে দিছিলোঁ বঢ়িয়াকৈ এনেকৈ মই আটাৰ তলত আটাই বাল্টিং এদি ঢালি দিছিলোঁ তলতো ধোৱা যায় ওপৰতো ধোৱা যায় হোলী খেলা দিছি হোলী খেলা নাই এবাৰ হলিত গাই চাই থাকবা মাপ এটা ৰাইড কৰিম ডাঙৰ ৰাইড তো গাইজ সিহঁতৰ খালত গা চা ধুই আমাৰ কলত গা চা ধুই আহি বঢ়িয়াকৈ ফেনৰ তলত বহি ল'লোঁ আৰু গৰম দিছে নে গাইজ খাম মানে এনেকুৱা লেভেলত গৰম দিছে নহয় কিবা বেলেগ লেভেলত গৰম দিছে তো কি মানে হ'ব গম নাপাওঁ আৰু বৰষুণ দিলে বৰষুণে দিব গৰম দিলে গৰমেই দিলোঁ মানে কৈছোঁ নহয় মানে শান্তি নোহোৱা কৰি দিছে তো এনেকুৱা গৰম ক'ত যাম কি কৰিম সেইকাৰণে ভাবছোঁ যে খালত গাটো ধুওঁ আৰু সেইকাৰণে খালত গোটাকেইটা সেই গাটো ধুই ল'লোঁ তো ভাল লাগছে গাটো ধুই খালটো যদি আৰু অলপ দ থাকিলে বা বোকা কম থাকিলে আৰু অলপ বেছি ভাল লাগিল হয় তো এইখিনি আছিল গাইজ আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু গাইজ যিসকল নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ বাই বাই